মিকু মাজনী, তুমি ইয়াত এনেকৈ ৰৈ কি কৰি আছা? আইতা, মা ঢুকুৱাৰ পিছৰে পৰাচোন মোৰ একেবাৰে ভাল নলগা হৈছে। মালৈ খুব মনত পৰি থাকে আইতা। স্কুললৈ গ'লে অলপ সময় ভাল লাগি থাকে। আজি তোমালোকে মোক স্কুললৈ যাবলৈও নিদিলা আইতা। কিয় নিদিলানো? আৰু দেউতা ক'ত গ'ল আইতা? নাপায় নহয় মিকু এনেকৈ দুখ কৰি থাকিবলৈ। মাক ভগৱানে বহুত দূৰণিলৈ লৈ গৈছে। মায়ে তোমাক দূৰণিৰ পৰাই চাই থাকিব নহয়। তুমি এনেকৈ দুখ কৰি থাকিলে মায়েও সেই দূৰণিত দুখ কৰি থাকিব। আজিৰ পৰা দুখ নকৰিবা মিকু। আৰু দেউতা আজি ক'লৈ গৈছে জানা? তোমাৰ কাৰণে নতুন মা এজনী আনিবলৈ গৈছে। আজিৰ পৰা তুমি নতুন মাৰ লগত থাকিবলৈ পাবা। তোমাৰ নিজৰ মাৰ দৰে মৰম কৰিব। তুমি সেইজনী মাৰ লগত খেলিব পাৰিবা। কিমান যে ভাল লাগিব। সেয়েহে তোমাক আজি স্কুললৈ নপঠালো মিকু। আইতা, তাৰ মানে এই যে মাহীমা বুলি কয়, সেই মাহীমা আনিবলৈ গৈছে নেকি দেউতাই? অঁ মিকু, সেই মাহীমা এজনী আনিবলৈ গৈছে। কিন্তু তুমি আকৌ মাহীমা বুলি নামাতিবা। মাহীমা হ'লেও তোমাৰ নিজৰ মাৰ দৰেই হ'ব নহয়, মা বুলিয়ে মাতিবা। এতিয়া ব'লাচোন আমি বাহিৰলৈ ওলাই যাওঁ। দেউতাহঁত পাবহি হৈছে আৰু। অঁ আইতা, ব'লা তেতিয়া। ভালেই লাগিব, আজিৰ পৰা মোৰ খেলিবলৈ আকৌ মা এজনী আহিব। অঁ আহা, আমি বাহিৰলৈ ওলাই যাওঁ। মা, তোমাৰ বোৱাৰী এয়া। আজিৰ পৰা তোমালোক মিলেৰে থাকিবা আৰু মিকু, তোমাৰ কাৰণে এয়া নতুন মা আহিলে নহয়। তুমি আজিৰ পৰা নতুন মাৰ লগত খেলিব পাৰিবা। সঁচাকৈ কৈছানে পেহী? নতুন মাৰ লগত মই মোৰ নিজৰ মাৰ দৰে খেলিব পাৰিমনে বাৰু? নতুন মাজনীয়ে মোৰ লগত খেলিবনে পেহী? অঁ খেলিব, কিয় নেখেলিব? মা, তুমি মোৰ লগত খেলিবানে বাৰু? দেউতা, নতুন মায়ে মোৰ লগত খেলিবনে? মোক মৰম কৰিবনে দেউতা? অঁ মিকু, মই তোমাৰ লগত সদায় খেলিম। তোমাক বহুত মৰম কৰিম মিকু। তুমি দুখ নকৰিবা। মিকু, তুমি যে মালৈ মনত পেলাই সদায় দুখ কৰি থাকা, সেইকাৰণে তোমালৈ নতুন মা এজনী আনিছো। আজিৰ পৰা তুমি নিজৰ মাৰ দৰে থাকিব পাৰিবা নতুন মাৰ লগত। হ'ব তেতিয়া দেউতা, আজিহে মোৰ মনটো ভাল লাগিছে। বোৱাৰী, দেখিছাই নহয় মিকুৱে মাকৰ কাৰণে কিমান দুখ কৰি থাকে। তোমাক যে বোৱাৰী কৰি আনিছোঁ আমি এইখন ঘৰলৈ, কেৱল মিকুৰ কাৰণেহে। আৰু এটা কথা কি জানানে? আমি তোমাৰ বিষয়ে সকলোবোৰ কথাই গম পালোঁ। তুমি যে জীৱনত কেতিয়াও মা হ'ব নোৱাৰা। হয়তো তোমাৰ নিজৰ সন্তান এটা থকা হ'লে তুমি মিকুক মৰম নকৰিলাহেঁতেন। তোমাৰ সন্তান নহয় বুলি জানিয়ে আমি তোমাক আমাৰ ঘৰলৈ বোৱাৰী কৰি আনিছোঁ, যাতে তুমি মিকুক সদায় নিজৰ সন্তানৰ দৰে মৰম কৰা। মা, মই আপোনালোকক সকলোকে কথা দিছোঁ। মিকুক মই নিজৰ ছোৱালী বুলি ভাবিম, নিজৰ সন্তানৰ দৰেই মৰম কৰিম। কোনোদিন তাইক কষ্ট পাবলৈ নিদিওঁ মা। আৰু এটা কথা মামী, তুমি মিকুক সদায় কেৱল মৰমহে কৰিবা, কিন্তু কোনোদিন কোনো কথাতেই তাইক খং নকৰিবা। আৰু তাইক নিজৰ মাকেও কোনোদিন খং কৰা নাছিল। আমি ঘৰৰ মানুহকেইটাইও তাইক কোনোদিনেই কোনো কথাতেই খং কৰা নাই। তাই যাতে কোনোদিন মনত দুখ নাপায়, সেই কথাটো মনত ৰাখিবা। হ'ব বাইদেউ, আপোনালোকে কোৱা মতেই মই সকলোবোৰ কৰিম। সদায় তাইক মই মৰমহে কৰিম, কোনো কথাতেই খং নকৰোঁ। আপোনালোকে চিন্তা নকৰিব। ঠিক আছে, এতিয়া যোৱা, ভিতৰলৈ যোৱা। মৃণাল, তয়ো ভিতৰলৈ যা, তাইক সকলোবোৰ দেখুৱাই দিবিগৈ। হ'ব মা। সোনকালে আহা মা, তুমি কাপোৰবোৰ সলাই লোৱাহি। মোৰ লগত এতিয়াই খেলিব লাগিব। ঠিক আছে মিকু, ব'লা তেতিয়া। মা, তুমি কি কৰি আছানো? এনেকৈ ৰুমতে কিয় সোমাই আছা? আহা না বাহিৰলৈ যাওঁ, অলপ খেলোগৈ। মিকু, আজি মোৰ মনটো একেবাৰে ভাল লগা নাই অ'। কিবা কথা এটা চিন্তা কৰি আছো। অলপ পিছত খেলিম আকৌ। তুমি এতিয়া স্কুলৰ পৰা আহি পাইছাহে, অলপ ৰেষ্ট লোৱা, তাৰপিছত আমি দুইজনীয়ে খেলিম। তোমাৰনো কিয় মন বেয়া লাগিছে মা? আৰু মোৰ লগত এতিয়া কিয় নেখেলা? স্কুললৈ গ'লো বুলি এতিয়া ৰেষ্ট ল'ব লাগে নেকি? আগতে মোৰ নিজৰ মাক কোৱাৰ লগে লগে খেলিবলৈ যায়, তুমিহে নোযোৱা। তুমি মোৰ মাহী মা যে, সেইকাৰণে চাগে মোৰ লগত খেলিবলৈ মন নকৰা। মিকু, তুমি এতিয়া সৰু হৈ আছা, ইমান ডাঙৰ কথা ক'ব নাপায় নহয়। মই খেলিম নহয় তোমাৰ লগত। স্কুলৰ পৰা আহি অলপ ৰেষ্ট ল'ব লাগে, তেতিয়াহে আকৌ গধূলি পঢ়িব পাৰিবা। হ'ব দিয়া, তুমি মোৰ লগত খেলিব নালাগে। মই আইতা আৰু জেঠাইক এতিয়াই কৈ দিমগে, দেউতাৰ আগতো কৈ দিম কথাবোৰ। নাই নকবা সিহঁতৰ আগত। মই তোমাক খং কৰিছো বুলি ভাবি আকৌ মোক ওলোটাইহে খং কৰিব। ব'লা, মই খেলিমগৈ বাৰু। অঁ আহা তেতিয়া। এই সৰু ছোৱালীজনীও ইমান ডাঙৰ ডাঙৰ কথা কয় মোক, আৰু তাই কথাত কথা ওলালে কয়ে মই তাইৰ মাহী মা বুলি। কিন্তু মইতো তাইক নিজৰ সন্তান বুলিয়ে ভাবি লৈছো। মই যেতিয়া কোনোদিন মা হ'ব নোৱাৰোৱে, তাইৰ মুখৰ পৰা মা মাতষাৰ শুনাৰ সুখকণেই মোৰ বাবে বহুত। তাই কিয় বাৰু এনেকৈ কথা কয় মোক? আৰু ঘৰৰ যে মানুহবোৰে কিয় বাৰু তাইক খং কৰিবলৈ মোক মানা কৰে? মাকে ল'ৰা ছোৱালীক কেৱল মৰমহে কৰে নেকি, শাসন নকৰে নেকি?
মাহীমাক হলো বুলি কিয় তাইক শাসন কৰাৰ অধিকাৰকণ মোক দিয়া নাই? তাই মানুহ হোৱাটো মই বিচাৰোঁ। তাই মানুহ হ'বলৈ হ'লে মৰম আৰু শাসন সকলোবোৰেই প্ৰয়োজন। ঘৰৰ মানুহবোৰে বাৰু মোক কিয় এনেকুৱা কথা কয়? কেতিয়া বাৰু সেইখিনি অধিকাৰ দিব যে মই তাইক নিজৰ সন্তানৰ দৰে ভাবিব পৰাকৈ? যাওঁ, তাইৰ লগত আকৌ নেখেলিলে মই চাগে কথাই শুনিব লাগিব। শাহুমাই মোক খঙেই কৰিব নহ'লে। আপুনি বাৰু কিয় মোক ইমানকৈ চিঞৰি আছিল? কি হ'ল কওকচোন? মই বিচনাৰ তলতে টকা 20,000 থৈছিলোঁ। পইচাখিনি ক'লৈ গ'ল? ইয়াত মই বিচাৰি নাই পোৱা যে। মই বিচনা ঠিক কৰোঁতে পইচাখিনি পাই লৈ গডৰেজতে ভৰাই থৈছিলোঁ। আপুনি থৈছিল নেকি? মই থৈছিলোঁ। কিয় সেইখিনি আকৌ সামৰি থ'ব লাগে? মই মিকুক মোবাইল এটা কিনি দিবলৈ থৈছিলোঁ। তাৰ লগতে আৰু অলপমান গোটাই লৈ মোবাইল এটা লৈ দিব লাগিব আজি। পইচাখিনি সোনকালে উলিয়াই দিয়া মোক। কি? মিকুক মোবাইল কিনি দিয়ে? তাইক এতিয়া মোবাইল কিনি দিব নালাগেচোন। এতিয়া তাইৰ পঢ়াৰ সময়। মোবাইলটো কিনি দিলে তাইৰ পঢ়া শুনাত লোকচান হ'ব নহয়। তাই সিমানো কথা বুজি নাপায়। তাইৰ পৰীক্ষাটো দি লওকচোন। 2 দিনমান দেৰিকৈ তাইক মোবাইল কিনি দিব। তুমি এইবোৰ কি কথা কৈছা মমি? তাই মোবাইল এটা লাগে লাগে কৰি আছে। তাইৰ লগৰ সকলোৰে হাতে হাতে মোবাইল। তাইক মোবাইল এটা কিনি দিলে কি লোকচান হয়? মোবাইল ল'লে বুলি কি পঢ়া শুনা কৰিব নোৱাৰিব? তাৰ কিবা কথা আছে নেকি? নে তাইক মোবাইল লৈ দিয়াৰ বাবে তোমাৰ হিংসা লাগিছে? আপুনি এনেকৈ কিয় কৈছে? নিজৰ সন্তানক কিবা বস্তু কিনি দিলে মাকৰ হিংসা লাগে জানো বাৰু? নে মই মাহীমা হোৱাৰ বাবে আপোনালোকে মোক এনেকুৱা কথা কয়? শুনা মমি, এটা কথা কৈ থওঁ তোমাক। আগতে তাই যি বিচাৰিছিল তাইৰ মাকে সকলোবোৰেই তাইক যোগাৰ কৰি দিছিল। সেইবোৰ কথা মই গমেই পোৱা নাছিলোঁ। যেনেকৈ যি বিচাৰে তাকেই পায়। আৰু এতিয়া তাই মোবাইল এটা লাগে বুলি কৈছে। তাইক যদি মোবাইলটো কিনি নিদিওঁ তাই মনত বহুত দুখ কৰিব। আকৌ তাই নিজৰ মাকলৈ মনত পৰিব আৰু তোমাকেই বেয়া পাব। গতিকে পইচাখিনি সোনকালে ওলাই দিয়া। তাইকলৈও মই মোবাইল এটা কিনি আনোগৈ। হ'ব দিয়ক তেতিয়া। আপোনালোকে যি ভাল দেখে তাকেই কৰক। কিন্তু এটা কথা মনত ৰাখিব, ছোৱালীজনীৰ জীৱনটো যাতে ধ্বংস নহয়, মই সেইটোৱেই সদায় ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰি থাকোঁ। তাই বেয়া হোৱা কামবোৰ কেতিয়াও নকৰিব আপোনালোকে। হ'ব হ'ব, ময়ো তাইৰ দেউতাক হয়। গতিকে ভাল বেয়া ময়ো চিন্তা কৰিব জানো। গতিকে সোনকালে পইচাখিনি উলিয়াই দিয়া। ঠিক আছে, মই এতিয়াই দি আছোঁ। মা, আপুনি মোক মাতিছিল? মই মাতিছিলোঁ মমি। তোমাক কথা এটা ক'বলৈ আছে। তুমি কি মিকুক মাজে মাজে কিবা কিবি কথা শুনাই থাকা নেকি? খং কৰা নেকি মমি? মা, মইতো মিকুক তেনেকৈ একো নকওঁ। কেতিয়াবা তাই সময়মতে পঢ়া শুনা নকৰিলেহে 2-এটা কথা কওঁ। মাক হিচাপেতো সেইটো মই ক'বই লাগিব। তাইক সেইবোৰ কথা ক'বলৈ মই আছোঁ, দেউতাক আছে, তাইৰ জেঠাইক আছে। গতিকে তুমি সেইবোৰ কথা তাইক ক'ব নালাগে। তোমাৰ এটাই দায়িত্ব যে মিকুক তুমি মাকৰ দৰে মৰম কৰিব লাগে। তাৰ বাদে তুমি তাইক একো নক'বা। মই তোমাক আজি কৈ থ'লোঁ। আজিৰ পৰা কিন্তু তোমাক এই কথা মই কেতিয়াও নকওঁ আৰু। হ'ব মা, নকওঁ বাৰু। কিন্তু মই এটা কথাই বুজি পোৱা নাই। মাকৰ দৰে তাইক মই মৰম কৰিব পাৰোঁ, কিন্তু শাসন কিয় কৰিব নোৱাৰোঁ মা? এজনী মাকেতো সন্তানক মৰম খং সকলোবোৰেই কৰে। আৰু মাকে সন্তানৰ সদায় ভালটো চিন্তা কৰিয়ে কৰে মা। সেইখিনি অধিকাৰ মোক কিয় দিয়া নাই? কি তুমি মোৰ লগত এতিয়া যুক্তি তৰ্ক কৰিম বুলি ভাবিছা নেকি? তোমাক যি কৰিবলৈ কৈছোঁ সেইটো কৰা। তোমাৰ কোনোদিনেই সন্তান নহয় বুলি জানিহে এইখন ঘৰলৈ বোৱাৰী কৰি আনিছোঁ। আৰু বোৱাৰী কৰি আনিছোঁ কেৱল মাত্ৰ মিকুৰ বাবেহে। সেই কথা মনত ৰাখিবা। তাইক সদায় তুমি মাকৰ দৰে মৰম কৰি যোৱা, সেয়াই তোমাৰ দায়িত্ব আৰু কৰ্তব্য। তাৰ বাদে তুমি তাইৰ ওপৰত একো কথাই শুনাব নোৱাৰিবা। আজি শেষ কথা কৈ থ'লোঁ তোমাক। আৰু ওলোটাই মোক একো প্ৰশ্ন নুসুধিবা। যোৱা ইয়াৰ পৰা। হ'ব মা, এই বিষয়ত আৰু আজিৰ পৰা মই কেতিয়াও একো নকওঁ। এখেতেও মোক এইবোৰ কথা কৈ থাকে যে মিকুক মই একো ক'ব নালাগে। কিন্তু তাইকতো মই তেনেকৈ খঙেই নকৰোঁ। তাই কিয় আপোনালোকক মিছা কথা কয় মই সেইটোহে বুজি পোৱা নাই। আজিৰ পৰা কোনোদিনেই তাইক মই একো নকওঁ। কেৱল মাত্ৰ মৰমেই কৰি যাম। হ'ব দিয়ক। মিকু, তুমি আজিকালি প্ৰায় মোবাইলটোতেই ব্যস্ত হৈ থাকা। তুমি কিয় ভালদৰে পঢ়া শুনা কৰা নাই? তোমাৰ পৰীক্ষালৈনো আৰু কেইটা দিন আছে মিকু? মা, তুমি দেখা নাই নেকি মই পঢ়ি থকা? তুমি কেৱল মোক ফোনতে ব্যস্ত হৈ থকাই দেখি থাকা, নে মোক কথা শুনাম বুলি ভাবিয়ে এনেকুৱা কথাবোৰ কৈ থাকা? অলপ আগলৈকে মই তোমাক ফোনত কথা পাতি থকাহে শুনিছিলোঁ। সেইবাবেহে কথাষাৰ কৈছোঁ। ভালদৰে পঢ়া শুনা কৰা। এতিয়া তোমাৰ পঢ়াৰ বয়স। ফোনত কথা পাতিবলৈ বহুত সময় পাবা জীৱনত। এতিয়া তুমি ভালদৰে পঢ়ি পৰীক্ষাটো ভালদৰে দিয়া। সেইটোত মন দিয়া মিকু। হ'ব হ'ব, তুমি মোৰ মাহীমা যে, সেইকাৰণে সদায় মোক এনেকুৱা কথা শুনাই থাকা। নিজৰ মা হোৱা হ'লে চাগে এনেকৈ নক'লেহেঁতেন। পঢ়িব লাগে নে নালাগে মই সকলোবোৰ কথাই জানো। আৰু ফোনত যে কথা পাতি আছিলোঁ বুলি কৈছিলা, মই লগৰ ছোৱালী এজনীৰ লগত কুৱেশ্যন এটা ডিছকাছ কৰি আছিলোঁ। বেলেগ কথা পতা নাই। এতিয়া মোৰ ৰুমৰ পৰা ওলাই যোৱা। এনেকৈ নোসোমাবা মোৰ ৰুমত, মই ভাল নাপাওঁ। মিকু, তুমি মোক এনেকুৱা কথা কৈছা যে মই তোমাৰ ভাল কথাটো চিন্তা কৰিহে কৈছোঁ। জীৱনটোত কৰিবলগীয়া বহুত কাম আছে মিকু।
আগতে ভালদৰে পঢ়া শুনা কৰি লোৱাচোন, তাৰপিছত বহুত কিবা কিবি কৰিবলৈ সময় পাবা। তুমি মোক নীতি শিক্ষা দি থাকিবা নেকি ইয়াৰ পৰা যোৱা সোনকালে, নহ'লে মই আইতা আৰু দেউতাক চিঞৰি দিম এতিয়া। হ'ব দিয়া, মইতো তোমালোকক কাকো একো ক'ব নোৱাৰো আৰু একো নকওঁ। তুমি যি কৰা কৰি থাকা। আজিৰ পৰা আৰু মই সকলোবোৰ নেদেখাকৈ থাকিবলৈ চেষ্টা কৰিম। পঢ়া এতিয়া, যোৱা যোৱা, ইয়াৰ পৰা ওলাই যোৱা। আৰু এটা কথা শুনি লোৱা, তোমাক মই আজি কি অৱস্থা কৰি আছো চাই থাকা। দেউতা আৰু আইতাক সকলোবোৰ কথাই লগাই দিম। তুমি যে মোক সকলো সময়তে যি টি কথা কৈ থাকা। যি কৰা কৰিবা আৰু মিকু, তোমালোকৰ লগত জানো মই জিকিব পাৰিম? তোমাৰ ভালৰ কথা চিন্তা কৰিহে কওঁ কথাবোৰ। বেয়া পাইছা যেতিয়া আজিৰ পৰা নকওঁ। পঢ়া এতিয়া, মই যাওঁ। মৃণাল, তই বাৰু কথা এটা লক্ষ্য কৰিছনে? এই মমীয়ে মিকুক কিবা কিবি কৈ থাকে নেকি? মিকুৱে বৰ দুখ কৰি থাকে মাজে মাজে। মা, সেইটো কথা ময়ো ভাবিছোঁ। সিদিনাখন মিকুলৈ মোবাইল এটা আনো বুলি কওঁতেই তাই মোবাইলটো ল'বলৈ এতিয়া নিদিয়ে। তাই বোলে এতিয়া পঢ়াৰ বয়স, গতিকে পঢ়িব লাগে যে মোবাইল ল'বলৈ নিদিয়ে। কিন্তু তাইতো লগৰবোৰৰ সকলোৰে হাততে মোবাইল ফোন আছে। মইনো বাৰু ছোৱালীজনীক ফোন এটা কিনি দিলে কি হয় কচোন? আৰু তাই মাকৰ কথা মনত পেলাই পেলাই দুখী কৰি থাকে। ভাবিছিলোঁ মমীক বিয়া পাতি অনাৰ পিছত তাই মাকৰ অভাৱখিনি পাহৰিব, কিন্তু লাহে লাহেচোন বেছিহে হৈছে। মই মমীক কৈয়ে থাকোঁ যাতে তাই মিকুক কোনো কথাতেই খং নকৰে, কিন্তু তাৰ পাছতো কিয় জানো মাজে মাজে তাই মিকুক খং কৰি থাকে। তই তাইক ভালদৰে বুজাই দিবি, কিন্তু এনেকৈ হ'লে এইখন ঘৰত তাই খাব নোৱাৰিব আকৌ। এতিয়াতো মিকু ডাঙৰ হৈছে, এতিয়া আৰু তাই মাক নহ'লেও চলিব পাৰিব। সেইটো কথা ময়ো ভাবিছোঁ মা। মই কেৱল মিকুৰ বাবেহে দ্বিতীয় বিবাহ কৰাইছিলোঁ, কিন্তু এতিয়া যি পৰিস্থিতি দেখিছোঁ, এনেকৈ হ'লেচোন ঘৰখনত খেলি মেলিয়ে হৈ যাব। আৰু এনেকুৱা হৈ থাকিবলৈ হ'লে মই কিন্তু ডিভোৰ্চ দিম, তোক কৈ থলোঁ। যি ভাল দেখ কৰিবি আৰু, কিন্তু ছোৱালীজনীয়ে দুখ পোৱাটো মই একেবাৰেই সহ্য কৰিব নোৱাৰোঁ। আপোনালোক ইয়াতে আছে। মই কথা এটা ক'ম বুলিহে আহিছিলোঁ। কি কথা ক'বলৈ আছেনো তোমাৰ? সোনকালে কোৱাচোন। মই মানে মিকুৰ কথা ক'ম বুলিহে ভাবিছিলোঁ। তাই সকলো সময়তে কেৱল মোবাইলটো লৈহে ব্যস্ত হৈ থাকে। পৰীক্ষালৈনো কেইটা দিন আছে কওকচোন? এইকেইদিন তাই ভালদৰে পঢ়া শুনাহে কৰিব লাগে। আপোনালোকে তাইক এবাৰ ক'বচোন কথাটো। মমী, তোমাক মই আগতেই কৈছোঁ যে মিকুৰ কথাক তুমি একো নক'বা। তাই পঢ়িব লাগে নে নালাগে জানে নহয়। সৰুৰ পৰাই তাই নিজে পঢ়া শুনা কৰে আৰু আন কামবোৰৰ লগতে পঢ়া শুনাটো তাই বজাই ৰাখিব জানে। তাই কেৱল মোবাইলত কথা পাতি সময় নষ্ট নকৰে। এনেই তুমি যি টি কথাবোৰ গাই নাথাকিবা। কিন্তু মা, মই যিটো দেখিছোঁ সেইটোহে কৈছোঁ। হ'ব, মনে মনে থাকা তুমি। বেলেগৰ মুখত শুনিছিলোঁ যে মাহীমায়ে সন্তানক কেতিয়াও নিজৰ সন্তানৰ দৰে মৰম কৰিব নোৱাৰে, কিন্তু এতিয়া মই প্ৰমাণ পাই গৈছোঁ। প্ৰতিটো কথাতে তুমি কেৱল মিকুৰ দুখহে দেখি থাকা। নিজৰ সন্তান বুলি ভবা হ'লে চাগে এনেকৈ দুখ দেখি নাথাকিলাহেঁতেন। আৰু এটা কথা শুনি লোৱা, তোমাক মই প্ৰথম বিয়া পাতিবৰ দিনাই কৈছিলোঁ, কেৱল তোমাৰ মিকুক মৰম কৰাৰ অধিকাৰহে আছে, বেলেগ অধিকাৰ নাই। কিন্তু ঠিক আছে, হ'ব দিয়ক, মোৰ গাতেই দুখ তেতিয়াহ'লে। মিকু, ইমান সময় তুমি ফোনটো কিয় ৰিচিভ কৰা নাছিলা? নক'বা আৰু, মোৰ এই মাহীমাজনীৰ পৰা যে মোৰ একেবাৰে শান্তি নাইকিয়া হৈছে। ঘৰটো এৰি ক'ৰবালৈ গুচি যাবলৈহে মন গৈছে। সকলো সময়তে কেৱল লগে লগে লাগি ফুৰে জানানে। মোৰ বৰ টেনশ্যন হৈছে। বাদ দিয়া, সেইজনীৰ কথা ইমানকৈ ভাবি থাকিবলৈ কি দৰকাৰ আছে? তোমাৰ মাহীমাহে সেইজনী, নিজৰ মা নহয় নহয়। তুমি ঠিকেই কৈছা। বাৰু এতিয়া কোৱাচোন, কিয় ফোন কৰি আছিলা? মিকু, তোমাক মই আজি 2 দিন লগ পোৱা নাই। লগ পাবলৈ আজি খুব মন গৈছে। প্লিজ অকণমান ওলাই আহা না। সেইটো কথা। 2 দিন লগ নাপাওঁতে বহুত দিন লগ পোৱা নিচিনা লাগিছে চাগে ন? ঠিক আছে, মই যাম বাৰু, কিন্তু কিবা এটা বুদ্ধি সাজিব লাগিব। এইজনী নহ'লে সুধিবই নহয় আকৌ। কি দৰকাৰ আছেনো তুমি সেইজনীক কেয়াৰ কৰি থাকিবলৈ? লাহেকৈ ওলাই গুচি আহা, মই তোমালোকৰ গেটৰ মুখতে ৰৈ আছোঁ। হয় নেকি? ৰ'বা তেতিয়া, 5 মিনিটত মই ওলাই গৈ আছোঁ। চাওঁতে মিকুজনীচোন বহুত বেয়া হৈ গৈ আছে। মই বাৰু কেনেকৈ সহ্য কৰোঁ তাই ইমান বেয়া হৈ যোৱাটো। তাই মোক নিজৰ মা বুলি নাভাবিলেও নাই, কিন্তু মইতো তাইক নিজৰ সন্তান বুলি ভাবোঁ। নিজৰ সন্তানৰ এনেকুৱা অৱস্থা দেখিলে কোন মাকে সহ্য কৰিব পাৰে বাৰু? কাকো ক'ব নোৱাৰো কথাবোৰ। সকলোৱে মোৰ গাতেইহে দুখ দেখে। মাহীমা হ'লে চাগে এনেকুৱাই হয়, কিন্তু মাহীমা হ'লেও মই তাইৰ বেয়াটো কেতিয়াও চিন্তা নকৰোঁ। কাকো একো নকওঁ, যি কৰিম মই নিজেই কৰিম। আজি তাইৰ পাছে পাছে যাম মই। তাইনো ক'লৈ যায়, কি কৰে, কোন ল'ৰাক লগ কৰে মই চাই আহিবগৈ লাগিব। কেতিয়াও তাইক মই বেয়া হ'বলৈ দিব নোৱাৰোঁ। ভগৱান, তুমি মোক সহায় কৰা। তাইচোন ওলাই গ'লেই। নাই, মই আজি লগে লগেই যাব লাগিব। তাই ক'লৈ যায় মই চাব লাগিব। সোনকালে ওলাই যাওঁ তাইৰ লগত। তাৰমানে মিকু ঘৰৰ পৰা ওলাই আহি এই ল'ৰাটোৰ লগত কথা পাতি থাকেহি। এই ল'ৰাটো দেখাতে বহুত বেয়া ল'ৰা যেন লাগিছে। কি কথা পাতে মই আজি শুনিব লাগিব ইহঁতে।
মিকু মই সঁচাকৈ তোমাক বহুত ভাল পাই পেলাইছোঁ তোমাক এৰি মই একেবাৰে থাকিব নোৱাৰা হৈছোঁ মিকু নক'বা আৰু মৃন্ময় মোৰো একেই গতি তোমাক এৰি যে মই 1 মিনিটো থাকিব নোৱাৰা হৈছোঁ আৰু তাতে ঘৰত মোৰ কিমান যে অশান্তি মাহীমাজনীৰ পৰা কেতিয়া সেই ঘৰখনৰ পৰা ওলাই আহোঁ কেতিয়া ওলাই আহোঁ এনেকুৱাহে লাগিছে আমি সোনকালে বিয়া পাতোঁ নহ'লে মৃন্ময় ময়ো সেইটোকে কৈছোঁ মিকু যিমান পাৰোঁ সোনকালে আমি বিয়াই পাতি পেলাওঁ নহ'লে কিন্তু তোমাৰ দেউতাই যদি কিবা কয় তেতিয়া কি কৰিবা নাই দেউতাই প্ৰথমতে হয়তো খং কৰিব তাৰপিছত সকলো ঠিক ঠাকেই হৈ যাব কাৰণ দেউতা আৰু আইতাই মোক বহুত ভাল পায় আৰু মায়ে মোক কিবা ক'লেও যে দেউতা আৰু আইতাই মাকেহে গালি দিয়ে হয় নেকি ভালেই হ'ব দিয়া আমি নহ'লে কালিলৈকে মন্দিৰত বিয়া পাতি পেলাওঁ আৰু তোমাৰ বিয়াৰ পিছত যদি দেউতাই ফোন কৰে তেতিয়া তুমি কৈ দিবা যে তোমাৰ মাহীমাৰ অত্যাচাৰত তুমি থাকিব নোৱাৰাৰ কাৰণে এনেকুৱা এটা সিদ্ধান্ত ল'ব লগা হ'ল তুমি ঠিকেই কৈছা মৃন্ময় বৰ ধুনীয়া বুদ্ধি এটা সাজিলা মই পিছে দেৰি কৰি নাথাকোঁ দেই মই ঘৰৰ পৰা মনে মনে আহিছোঁ নহয় এই মাহীমাজনী আকৌ মোক পিছা কৰিব লাগিলে বৰ ডাঙৰ কথা হ'ব দিয়া তুমি এতিয়া অকলেই যোৱা নহ'লে মোৰ লগৰ এটা অহাৰ কথা আছে মই ইয়াতে অলপ সময় ৰ'ম ঠিক আছে তুমি ৰোৱা তেতিয়া মই গৈ থাকোঁ তাই যে বুজিয়েই পোৱা নাই তাইৰ লগত মই কেনেকৈ প্ৰেমৰ খেল খেলিছোঁ তাই ভাবিছে মই তাইক বহুত ভাল পাওঁ কালিলৈ বিয়া পাতিম বুলি নিলৈ তোক কিমান টকাত যে বিক্ৰী কৰি দিম তই গমেই নাপাবি মই অলৰেডি ফ্লাইটৰ টিকেট কৰিয়েই থৈছোঁ আমাৰ ইয়াত বিক্ৰী নকৰোঁ নহয় তোক কালিলৈ মই বিদেশলৈ লৈ যাম বহুত লাখ টকা পাম তোক বিক্ৰী কৰিলে কিন্তু হে ভগৱান মই এইবোৰ কি শুনিছোঁ এই ছোৱালীজনী বৰ ডাঙৰ বিপদত পৰিব এতিয়া মই তাইক কেনেকৈ ৰক্ষা কৰিম লগৰকেইটা আহি পোৱাই নাইচোন প্লেনিংটো ভালদৰে কৰিলেহে হ'ব ইমান দেৰি কৰিছে সিহঁতে নাই মই এতিয়াই ঘৰলৈ যাওঁ এখেতক কথাবোৰ ক'বগৈ লাগিব বিশ্বাস কৰে নে নাই নাজানো আৰু মিকু সঁচা কথা কোৱা তুমি আজি ক'ত গৈছিলা তোমাক কিয় লাগে আকৌ মই ক'ত গৈছিলোঁ আৰু তুমি মোক এনেকৈ কুৱেশ্যন সুধিবলৈ কোন তুমি মোক যি বুলিয়ে নাভাবা কিয় কিন্তু মই এটা কথাই জানো যে মই তোমাৰ মা আৰু মাক হ'লে সন্তানৰ সকলোবোৰ কথাই জানিব লাগে তুমি ক'ত গৈছিলা সঁচা কথা কোৱা যদি নকওঁ কি কৰিবা তেতিয়া তুমি নকলেও মই সকলোবোৰ কথাই জানো তুমি যিটো ল'ৰাক ভাল পাইছা যাৰ লগত কালিলৈ তুমি বিয়া হ'ম বুলি কৈছা সেই ল'ৰাটো আচলতে তোমাক ভালেই নাপায় তোমাক বিক্ৰী কৰিবলৈ নিবলৈ বিচাৰিছে মিকু এতিয়াও সময় আছে তুমি তাৰ পৰা আঁতৰি আহা তাৰমানে তুমি আজি মোৰ পিছে পিছে গৈ সকলোবোৰ শুনি আহিলাগৈ তোমাৰ লাজ নালাগেনে এনেকৈ ল'ৰা আৰু ছোৱালী এজনীয়ে কথা পাতি থাকোঁতে শুনি থাকিবলৈ তোমাৰ অকণো সন্মান নাই দেই তুমি মোক যিমান বেয়া ব্যৱহাৰ কৰা কৰিব পাৰা মিকু কিন্তু তুমি মোক নিজৰ বুলি নাভাবিলোঁ মই তোমাক নিজৰ সন্তানৰ দৰে ভাবোঁ গতিকে তোমাৰ বেয়াটো মই কেতিয়াও নিবিচাৰোঁ এতিয়াও সময় আছে মিকু তুমি সেই ল'ৰাটোৰ পৰা আঁতৰি আহা যদি নাহোঁ তেতিয়া কি কৰিবা আৰু আমিতো কালিলৈ বিয়া পাতিম বুলি সিদ্ধান্ত ল'লোৱেই এতিয়া আৰু তুমি একো কৰিব নোৱাৰা আৰু এটা কথা শুনি লোৱা এইবোৰ কথা যাতে দেউতা আৰু আইতাই কেতিয়াও গম নাপায় মই তেওঁলোকক এইবোৰ কথা ক'বই লাগিব কাৰণ বহুত ডাঙৰ ঘটনা এটা ঘটিব নহ'লে তোমাৰ জীৱনত তেওঁলোকক জনাবই লাগিব কথাবোৰ তাৰমানে তুমি মোৰ কথা নুশুনা ঠিক আছে এতিয়াই চাই লোৱা তেতিয়াহ'লে তোমাৰ কথা দেউতা আৰু আইতাক মই বেয়াকৈ লগাই তোমাক কি গতি কৰি আছোঁ যি কৰা কৈছোৱা ময়ো আজি সঁচা কথাবোৰ কৈয়ে দিম সহ্য কৰিব নোৱাৰা হৈছোঁ আৰু তেওঁলোকে তোমাক নিজৰ সন্তানৰ দৰে মৰম কৰাৰ অধিকাৰ মোক দিছে কিন্তু নিজৰ সন্তানৰ দৰে শাসন কৰাৰ অধিকাৰ কিয় দিয়া নাই কোৱাচোন তুমি বেয়া হৈ গৈছা তুমি ভাল হ'বই লাগিব আৰু তুমি ভাল হ'বলৈ মই শাসন কৰিবই লাগিব মিকু মনে মনে থাকা তোমাৰ এইবোৰ কথা শুনিবলৈ মোৰ অলপো মন নাই আৰু ৰেডি হৈ থাকা এতিয়া দেউতা আৰু আইতাৰ কথা শুনিবলৈ মই এতিয়াই গৈ আছোঁ তেওঁলোকক সকলোবোৰ কথাই লগাই দিমগৈ মিকু কি হ'ল তোমাৰ এনেকৈ দুখ কৰি আছা মাজনী কি হৈছে তোমাৰ মমীয়ে কিবা ক'লে নেকি তোমাক আইতা দেউতা মই এই মাহীমাজনীৰ পৰা আৰু ঘৰত থাকিব নোৱাৰা হৈছোঁ সকলো সময়তে মোক যি টি কথা শুনাই থাকে আৰু ফোনটো লৈ দিয়াৰ কাৰণে চাগে তাই খুব হিংসা লাগিছে সেইকাৰণে মোক বেয়াকৈ কথা শুনাই থাকে এইজনীক যে কিমান বাৰ কৈছোঁ ছোৱালীজনীক খং নকৰিবলৈ যি টি কথা নুশুনাবলৈ তাই আমাৰ কথা এবাৰো নামানে এইক আজিয়ে ঘৰৰ পৰা খেদি উলিয়াই দিব লাগিব এইবোৰ চব তহঁতৰ পৰাই হৈছে মা মই বহুতবাৰ কৈছিলোঁ যে মই দ্বিতীয় বিবাহ নকৰাওঁ তোৰ আৰু বাইদেউৰ কাৰণে এইবোৰ হ'বলৈ পাইছে মোৰ আৰু জীৱনটোত শান্তি কোনোদিনেই নহয় ছোৱালীজনীয়ে কষ্ট পালে মই কিমান মনত কষ্ট পাওঁ সেই কথা তহঁতি ভালদৰেই জান দেউতা মই আৰু এইখন ঘৰত থাকিব নোৱাৰো আৰু হয় এইজনী থাকিব এইখন ঘৰত নহ'লে মই থাকিম মই বৰ কষ্ট পাইছোঁ মনত দেউতা তুমি দুখ নকৰিবা মিকু তুমি দুখ কৰি থকা দেখিলে মই মনত বৰ কষ্ট পাওঁ যোৱা এতিয়া তুমি তোমাৰ ৰুমলৈ যোৱা মই এতিয়াই এইজনীক কথা শুনাম আৰু ইয়াৰ পৰা ওলাই যাবলৈ ক'ম এই মাত্ৰই ওলাই যাবলৈ ক'ম তুমি যোৱা হ'ব দেউতা
যি কোৱা ক'বা আৰু মোক এনেকৈ কথা নুশুনাবলৈ ক'বা। মই মনত বৰ দুখ পাওঁ। মোৰ মায়ে আগতে মোক কোনোদিনেই খং কৰা নাছিল। এই মাহীমাজনীহে মোক সদায় সদায় খং কৰি থাকে। দেউতা, তুমি এতিয়া যোৱাচোন মিকু, তাইক আমি যি ক'ব লাগে এতিয়াই ক'ম। তুমি ইয়াৰ পৰা যোৱা, তুমি থাকিলে ক'বলৈ বেয়া হ'ব নহয়। হ'ব আইতা। মমি মমি চাৰিওফালে ওলাই আহাচোন। মোক এনেকৈ কিয় মাতিছিল কওকচোন? তুমি মিকুক কি কৈছিলা? তোমাক কিমানবাৰ ক'ব লাগিব যে ছোৱালীজনীক তুমি খং নকৰিবা, বেয়াকৈ নক'বা, তাৰ পিছতো তুমি কথা নুশুনা। এটা কথা শুনি লোৱা, তুমি আৰু এইখন ঘৰত থাকিব নোৱাৰা। মোৰ পত্নী হৈ আৰু এইখন ঘৰত তুমি থাকিব নালাগে। গুচি যোৱা ইয়াৰ পৰা এতিয়াই। বোৱাৰী, কিমানবাৰ তোমাক কৈছিলোঁ যে ছোৱালীজনীক খং নকৰিবা, তাৰ পিছতো তুমি আমাৰ কথা নুশুনিলা। আপোনালোকে মোক ভুল বুজিছে। মই তেনেকৈ মিকুক একো কোৱা নাই বেয়াকৈ। যদি তুমি তাইক বেয়াকৈ কোৱাই নাই, তেতিয়াহ'লে তাই ইমান কান্দিব লগা কিয় হ'ল আজি? কিয় ইমান দুখ কৰিলে তাই মাকৰ কথা মনত পেলাই পেলাই? তাই কোনোবা ল'ৰা এটাৰ লগত ফোনত কথা পাতি থাকে আৰু তাক লগ কৰিবলৈকো গৈছে। কিন্তু সেই ল'ৰাটোৱে তাইক সঁচাকৈ ভাল নাপায়। তাইৰ লগত বিয়া পাতিম বুলি কৈছে কালিলৈ, আৰু বিয়া পতাৰ পিছতে তাইক বোলে বিক্ৰী কৰি দিব বিদেশলৈ নি। সেই কথাবোৰ মই গম পোৱাৰ পিছত তাইক অলপ বুজাইছিলোহে। মইতো বেলেগ একো কথা কোৱা নাই তাইক। মমি, মিকু তোমাৰ নিজৰ সন্তান নহ'ল বুলি এনেকৈ তুমি কাপোৰ ছোৱালীজনীৰ গাত বদনাম জাপি দিব লাগেনে? নাপায় এনেকুৱা কাম কৰিব। এইবোৰ পাপ কথা মনৰ পৰা আঁতৰাই দিয়া। মমি, তুমি যে ইমান এটা বেয়া চিন্তা কৰিব পাৰিবা আমি ভবাই নাছিলোঁ। মিকু কেনেকুৱা ছোৱালী আমাৰ ভালদৰেই জনা আছে। তাই এনেকুৱা কাম কেতিয়াও নকৰে। কিন্তু তুমি তাই মাহীমা হ'লা বুলিয়ে এনেকুৱাবোৰ কথা উলিয়াব নালাগিছিল। মা, মই একেবাৰে মিছা কথা কোৱা নাই। এইবোৰ সম্পূৰ্ণ সঁচা কথা। মা, শুনি লোৱা এটা কথা, এতিয়াও সময় আছে। তুমি যদি নিজকে শুধৰণি কৰিম বুলি ভাবিছা, শুধৰণি কৰা। আৰু যদি শুধৰণি কৰিব নোৱাৰা, তেতিয়াহ'লে এতিয়াই এই মুহূৰ্ততে এইখন ঘৰৰ পৰা ওলাই যোৱা। কিন্তু মই কলৈ ওলাই যাম? মইতো তাই বেয়া চিন্তা কৰি একো কথা কোৱা নাছিলো। মনে মনে থাকা তুমি। মৃণালে কি কথা ক'লে তুমি শুনিলাই নহয়। যদি তুমি তাইক নিজৰ ছোৱালী বুলি ভাবিব পাৰা এইখন ঘৰত তেতিয়াহ'লে থাকা, আৰু যদি নোৱাৰা ওলাই যোৱা তেতিয়া। ঠিক আছে মা, মই আজিৰ পৰা আৰু কেতিয়াও একো নকওঁ। আপোনালোকৰ শপত। হ'ব, যোৱা এতিয়া। তাইক ক্ষমা খোজাগৈ। হ'ব দিয়ক, মই এতিয়াই তাইক ক্ষমা খুজিমগৈ। মৃণাল, তই এনেকৈ চিঞৰিছিলি যে, আৰু তই এনেকৈ কিয় দুখ কৰিছ? কি হৈছে কথাবোৰ ভালদৰে কচোন। মা, কি ক'ম আৰু তহঁতক মই? এই ছোৱালীজনীয়ে মোৰ সকলো শেষ কৰি দিলে। মা, হেৰি, আপুনি কি কৈছে ভালদৰে বুজাই কওকচোন। মিকুৰ কি হ'লনো? কি হ'ব আৰু? কালি তুমি যিটো কথা কৈছিলা সেইটোৱে হ'ল। তাই সেই ল'ৰাটোৰ লগত বিয়া পাতিলে বোলে। কি? এইবোৰ কি কৈছে আপুনি? বোপাই, এইবোৰ কি কৈছ তই? তাই সঁচাকৈ সেই ল'ৰাটোৰ লগত বিয়া পাতিলে নেকি? মা, মোলৈ ফোন কৰিছিলে এতিয়া। তাই বোলে সেই ল'ৰাটোৰ লগত বিয়া পাতিলে, আৰু ইয়াতে নাথাকে বোলে। সিহঁত সন্ধিয়ালৈ বিদেশলৈ যাবগৈ। ফ্লাইটৰ টিকট কৰি থৈছে। মা, তাই এনেকুৱা কিয় কৰিলে? মই কালিয়ে কৈছিলো আপোনালোকক কথাবোৰ, কিন্তু আপোনালোক সকলোৱে মোক মিকুৰ মাহীমা বুলিয়ে ভাবি থাকিল। এবাৰো নাভাবিলে যে সেই ছোৱালীজনীক মই কিমান ভাল পাওঁ, নিজৰ সন্তানৰ দৰে মৰম কৰোঁ। তাই বেয়া হোৱাটো নিবিচাৰো। সেয়েহে তাইৰ পাছে পাছে গৈ মই কথাবোৰ গম পাই আহিছিলো। কিন্তু তাইক সেই ল'ৰাটোৱে বিক্ৰী কৰি দিব জানেনে? তাইক বিয়া নাপাতে সি। আমাৰে ভুল হ'ল মমি। তোমাক আমি বিশ্বাস কৰা হ'লে এনেকুৱা কেতিয়াও নহ'লহেঁতেন। এতিয়া কি হ'ব? বোপাই, কিবা এটা কৰ, ছোৱালীজনীক লৈ আহকে যা। নাযাওঁ মা, তাই মোৰ মৰমক বিশ্বাসঘাতকতা কৰিলে। মই কেতিয়াও নাযাওঁ। সদায় তাই মমিৰ বিষয়ে বেয়া বেয়াকৈ কয় মোৰ আগত। মই তাইৰ কথা বিশ্বাস কৰিয়েই মোৰ পত্নীজনীক বেয়াকৈ কৈছিলোঁ। কিন্তু কোনোদিনেই ভবা নাছিলোঁ মা, যে তাই মোক কোৱা কথাবোৰ মিছা আছিল। মমিয়ে তাইক নিজৰ সন্তানৰ দৰে মৰম কৰিছিল। মা, মোৰ বৰ ভুল হৈছিল। মমি, তুমি মোক ক্ষমা কৰি দিবা। এতিয়া সেইবোৰ কথা পতাৰ সময় নহয়। সকলো মানুহে মাহীমাকক তেনেকৈ ভাবে, কিন্তু সকলোবোৰ মাহীমাক একে নহয় জানেনে? মই তাইক নিজৰ সন্তান বুলি ভাবোঁ, মৰম কৰোঁ। আপোনালোকে মোক তাইক নিজৰ সন্তানৰ দৰে মৰম কৰিবলৈ অধিকাৰ দিছিল, কিন্তু নিজৰ সন্তানৰ দৰে শাসন কৰিবলৈ তাইক কিয় অধিকাৰ দিয়া নাছিল সেই কথাটোহে বুজি পোৱা নাছিলোঁ। কিন্তু অধিকাৰ দিয়া নাছিল যদিও তাইক মই নিজৰ সন্তানৰ দৰে শাসন কৰিছিলোঁ। কিন্তু আপোনালোকৰ কাৰণে তাই আজি এনেকুৱা এটা কৰিব পাৰিলে। বলক আমি দুইজনে যাওঁ, তাইক লৈ আহোঁগে।
মমীয়ে ঠিক কথাই কৈছে অ' মৃণাল, যা দুইটা যা তাইক লৈ আহে। মই নাযাওঁ মা, মোক জোৰ নকৰিবি। নহয়, আপুনি যাব লাগিব। মোৰ বুকুখন উদম নকৰিব। তাইৰ মুখৰ পৰাই মই মা মাতষাৰ শুনিছো, মাকৰ সুখ পাইছো। তাই বেয়া হোৱাটো মই কেতিয়াও চিন্তা নকৰো। সন্তানে ভুল কৰে, সেই বুলি জানো মাক বাপেকে সন্তানক এৰি দিব পাৰে? আপোনালোকে মোক তাইৰ মাহী মাক বুলি ভাবিলো, মই তাইৰ মাহী মাক নহয়, মই তাইৰ নিজৰ মাক। গতিকে তাইৰ বেয়াটো মই কেতিয়াও চিন্তা কৰিব নোৱাৰো। আপুনি যদি নাযায় মই অকলেই যাম। মোৰ ছোৱালীজনীৰ দুখ মই সহ্য কৰিব নোৱাৰো। তাই সি বিকি দিবগে। তাই সেইবোৰ কথা একোৱেই নাজানে। বৰ অকৰা ছোৱালীজনী মোৰ। মমী, তুমি মোক ক্ষমা কৰি দিবা। তোমাক মই ভুল বুজিছিলো, বৰ কষ্ট দিলো তোমাক মই। কিন্তু এতিয়াহে বুজি পাইছো, তুমি তাইৰ মাহী মাক হয় যদিও নিজৰ মাকৰ মৰমখিনি দিছিলা তুমি। আমিহে তোমাক বুজি পোৱা নাছিলো। তুমি ঠিকেই কৈছা, সি নাযায় যদি তুমি অকলেই যোৱাচোন, ছোৱালীজনীক লৈ আহাগৈ। তাইক ক'ত বিক্ৰী কৰি দিব ঠিক নাই। তুমি কোৱাৰ দৰে তাই সঁচাকৈয়ে অকৰা, একো বুজি নাপায় তাই। আপুনি তেনেকৈ নকব মা, সকলো মানুহে তেনেকৈয়ে ভাবে। কিন্তু এতিয়া ভুল বুজাবুজিবোৰ আঁতৰিছে যেতিয়া আৰু এইবোৰ কথা ভাবি লাভ নাই। আমি তাইৰ কথাহে চিন্তা কৰিব লাগে। হেৰি শুনিছেনে, বলকচোন যাওঁ ছোৱালীজনীক লৈ আহোগে। এবাৰ মোৰ কথা ভাবক আপুনি। কিন্তু আমি এনেকৈ আনিবলৈ গ'লে তাই আহিব জানো? আপুনি এটা কাম কৰক, তাইলৈ এটা ফোন কৰক যে তাইক কষ্ট হ'ব বুলি ভাবি আপুনি তাইক টকা 50,000 দিব বিচাৰিছে, আৰু মাকে তাইৰ কাৰণে সাঁচি থৈ যোৱা গহনাখিনি তাইক দি আহিব বিচাৰিছে। তেতিয়া নিশ্চয় তাই আপোনাক লগ কৰিব। মই লগত যাম বুলি নকব কিন্তু। ঠিক আছে, তুমি কোৱা মতে মই কৰিম। তেতিয়া ৰবা, ফোন এটা কৰি চাওঁ, তাই বা কি কয়। নহয়, তাই কি কয় নকয় সেইটোলৈ বাট নাচাব আপুনি। আপুনি কব যে তাই গহনাখিনি যদি দিব নোৱাৰে, মাকৰ আত্মাই বৰ কষ্ট পাব। তুমি ঠিকে কৈছা বোৱাৰী। তাইক লৈ যোৱা ল'ৰাটো বৰ লোভীয়া হ'ব চাগে, টকাৰ কাৰণেহে কৰিছে এইবোৰ। এইখিনি দিব বুলি জানিলে নিশ্চয় সি তাইক লগ কৰিবলৈ দিব। হ'ব দিয়া, মই এতিয়াই ফোন কৰিছো তেতিয়াহ'লে। মিন্ময়, আজিহে মোৰ জানানে মুকলিকে উশাহটো লোৱা যেন লাগিছে। এই মাহীমাজনী অহাৰে পৰা মোৰ উশাহ নিশাহ বন্ধ হৈ যোৱা যেন লাগিছিল জানানে। মই সকলোবোৰ কথাই বুজি পাইছো অ' মিকু। সেইকাৰণেহে ইমান খৰধৰকৈ বিয়া পতাৰ সিদ্ধান্ত লৈ ল'লো। আৰু তোমাৰ মাহীমা এজনী কম নহয় দেই। সিদিনা যে আমি পাৰ্কত লগ কৰিছিলোঁ, তেওঁ বাৰু কেনেকৈ আহি আমাৰ কথাবোৰ শুনি আছিল চোৱাচোন। অলপো মান সন্মান নাই কিন্তু। নকবা আৰু, নহ'লেনো আৰু মই ৰুমত কি কৰি থাকোঁ তেওঁ সকলো সময়তে নজৰ দি থাকেনে। এতিয়া আৰু মুক্তি জানানে, দেউতাকতো ফোন কৰি ক'লোৱেই, আৰু তাইৰ কাৰণেই যে মই এনেকুৱা এটা সিদ্ধান্ত লৈ ল'লোঁ সেই কথাও ক'লোঁ দেউতাক। ভালেই কৰিলা। মোৰ বৰ ভয় হৈছিল অ' মিকু, তোমাক কি জানিবা মই হেৰুৱাব লগা হয়। তোমাৰ মাহীমাজনীৰ যিহে ছাৰ, তাই তোমাক মোৰ পৰা কাঢ়ি লৈ যায় বুলি বৰ ভয় হৈছিল। এতিয়া আৰু কোনো চিন্তা নাই আমাৰ। অলপ পাছতে আমাৰ ফ্লাইট আছেই নহয়, আমি একেবাৰে বিদেশলৈ গুচি যামগৈ। ইয়ালৈ আৰু কেতিয়াও ঘূৰি নাহোঁ। সঁচাকৈ যামগৈ নেকি আমি বিদেশলৈ? তাত চাগে তোমাৰ ঘৰটো বৰ ধুনীয়া ন? কিন্তু এটা কথা শুনাচোন, দেউতাই মোক অলপ আগত ফোন কৰিছিল জানানে। তুমিহে দেউতাক ফোন কৰিছিলোঁ বুলি কৈছিলা, আকৌ দেউতাই কেতিয়া ফোন কৰিলে তোমালৈ? মিন্ময়, মই কৈছোৱেই নহয়, দেউতাই মোক বহুত ভাল পায়, বহুত মৰম কৰে তেওঁ। মই এনেকৈ তোমাৰ লগত বিয়া হ'ম বুলি জানি দেউতাই মনতে বৰ দুখ পাইছে আৰু চিন্তা হৈছে জানানে, মই কিজানিবা কষ্ট পাম। সেয়েহে দেউতাই ফোন কৰি কি কৈছে জানা, মোক বোলে টকা 50,000 দিব বিচাৰিছে তেওঁ। কি 50,000 টকা দিব বিচাৰিছে? তোমাৰ দেউতাই সঁচাকৈ তোমাক বহুত ভাল পায় দেই। তুমি এটা কাম কৰা, মোৰ একাউণ্ট নাম্বাৰটো তেওঁলৈ মেছেজ কৰি দি দিয়া, আৰু মোৰ একাউণ্টতে পইচাটো ভৰাই দিবলৈ কোৱা। দেউতাই তেনেকৈ একাউণ্টত পইচা নিদিয়ে বোলে। কেৱল পইচাই দিম বুলি কোৱা নাই নহয়, আৰু কি দিম বুলি কৈছে জানানে লগত? মাৰ আগৰ যিবোৰ সোণৰ গহনা আছিল সেইখিনি দেউতাই মোক দিব বিচাৰে বোলে। মায়ে মৰাৰ আগতো কৈ থৈ গৈছিল সেইখিনি মোক দি দিবলৈ। সেয়েহে দেউতাই সেইখিনি মোক দি দিবলৈ বিচাৰিছে আমি বিদেশলৈ যোৱাৰ আগতে। অঁ, বহুত ভাল কথাচোন। 50,000 টকা আৰু সোণৰ গহনাও চাগে বহুত আছে ন মিকু? তুমি সেইখিনি লৈ লোৱা নহ'লে দেউতাৰ পৰা। দেউতাৰ লগত কণ্টেক্টটো কৰি লোৱা। সেয়েহে মই তোমাক কথাবোৰ জনাইছো। দেউতাক নহ'লে ইয়ালৈকে মাতো নেকি? যদি দেউতাৰ লগত তোমাৰ মাহীমাজনী আহে তেতিয়া কি কৰিবা? ইয়াত আকৌ জইন কৰিবহি আমাক। তুমি কিয় তেনেকৈ ভাবিছা? দেউতা আৰু আইতাই মাহীমাক একেবাৰেই দেখিব নোৱাৰে। মই যি কওঁ তেওঁলোকে সেয়াই বিশ্বাস কৰে। মই দেউতাক ক'ম নহয় তাইক লগত নানিবলৈ। ঠিক আছে,
তুমি ফোন কৰি আমাৰ ঠিকনাটো কৈ দিয়া, তেতিয়া ইয়ালৈকে আহিবলৈ কোৱা। কিন্তু 1 ঘণ্টাৰ ভিতৰত আহিব লাগিব। আকৌ আমি 1 ঘণ্টাৰ পাছতে ইয়াৰ পৰা ওলাবই লাগিব নহয়। মই ফ্লাইটৰ টিকট কৰিয়ে থৈছোঁ মিকু। হ'ব দিয়া, মই 1 ঘণ্টাৰ ভিতৰতে আহিবলৈ ক'ম। সেইখিনি পাই গ'লে আমাৰ বহুত দিনলৈ চিন্তা নাই, জানানে? অঁ, তুমি ঠিকেই কৈছা মিকু। সঁচাকৈ মই তোমাক পাই বহুত সুখী দেই, বহুত লাগে। কিন্তু মই কেৱল তুমিয়ে লাকি নহয়, ময়ো বহুত লাকি মিন্ময়। হ'ব দিয়া, মই এতিয়া দেউতাক ফোন এটা কৰি লওঁ ৰ'বা। ঠিক আছে, সোনকালেই কৰা তেতিয়া। দেউতা, তোমাক ফোন কৰোঁতেতো তুমি এজনীক লগত নানো বুলি কৈছিলা, এতিয়া কিয় আনিছা দেউতা এজনী? মিকু, তুমি কিয় তেনেকৈ কৈছা মোক? তুমি বেয়া পালো, মই তোমাৰ মা হয় মিকু। মইনো বাৰু তোমাৰ ওচৰলৈ নহাকৈ কেনেকৈ থাকোঁ? মনে মনে থাকা তুমি। মই তোমাৰ লগত কথা পতা নাই, মই মোৰ দেউতাৰ লগতহে কথা পাতিছোঁ। মিকু, তুমি এনেকুৱা এটা কৰাৰ কাৰণে বৰ কষ্ট পাইছোঁ মনত। মই আহিবলৈ লোৱাত তেওঁৰ লগত আহিবলৈ বিচাৰিলে মোৰ লগত, সেয়েহে লৈ আহিলোঁ। আৰু মই তোমাক বৰ বেয়া পাইছোঁ দেউতা। তুমি কিয় মোক মিছা মাতিলা? এতিয়া পিছে বস্তুবোৰ সোনকালে দিয়া, আমি অলপ পিছতে যাবগৈ লাগে নহয় দেউতা। মিন্ময়ে ফ্লাইটৰ টিকট কৰিয়ে থৈছে। মই সকলোবোৰ লৈ আহিছোঁ, কিন্তু তুমি মোৰ লগত এফালে যাব লাগিব মিকু। ক'লৈ যাব লাগিব দেউতা? আমাৰ ফ্লাইটৰ টিকটচোন কৰা হ'ল বুলি তোমাক কৈছোঁ, দেৰিয়ে হৈ যাব। মই ক'তো যাবলৈ নাই, সোনকালে দিয়া বস্তুবোৰ। মিকু, মাজনী, তোমাক আমি ঘূৰাই নিবলৈহে আহিছোঁ। দেউতাই তোমাক মিছাহে ক'লে, সোণৰ বস্তু আৰু টকা 50,000 দিম বুলি। এইবোৰ তুমি কি কৈছা? দেউতা, তুমি মোৰ লগত এনেকুৱা কিয় কৰিলা? তুমি জানানে মই তোমাক কিমান ভাল পাওঁ, কিমান বিশ্বাস কৰোঁ? তাৰপিছতো তুমি এনেকুৱা বিশ্বাসঘাতকতা কিয় কৰিছা মোৰ লগত দেউতা? মিকু, সেই একেষাৰ কথা কৈ যদি ময়ো কওঁ তোমাক মই বহুত ভাল পাওঁ, বহুত বিশ্বাস কৰোঁ, কিন্তু তুমিও জানো মোৰ লগত বিশ্বাসঘাতকতা কৰা নাই? আজি ইমান দিনে তুমি তোমাৰ মাহীমাৰ কথা যেনেকৈ মোৰ আগত মিছাকৈ লগাই আহিছিলা, মইতো সেইখিনিকে সঁচা বুলি ভাবি তেওঁক কিমান কষ্ট দিছিলোঁ মনত তুমি এবাৰ ভাবি চাইছিলানে? কিন্তু এতিয়া সকলোবোৰে বুজি পাইছোঁ, আচলতে তেওঁ সঁচা আছিল, মিছা আছিলা কেৱল তুমি মিকু। দেউতা, এইবোৰ তুমি কি কথা কৈ আছা? আৰু তোমালোকৰ প্লেনিং কি? আমাৰ বেলেগ প্লেনিং একো নাই মিকু। তোমাক আমি ইয়াৰ পৰা লৈ যাবলৈ আহিছোঁ, ব'লা ঘৰলৈ যাওঁ। অঁ মিকু, ব'লা ঘৰলৈ যাওঁ। এই মিন্ময় ল'ৰাটো ইমান ভাল ল'ৰা নহয়। মনে মনে থাকা তুমি। আমি বিয়া পাতিছোঁ, আমাৰ সংসাৰখন ভাঙিবলৈ তুমি ইমান সাহস ক'ত পালা? আৰু লোকৰ সংসাৰ এখন ভঙাটো ভাল কথা নহয়। তুমি ঘূৰি যোৱা দেউতা। তেওঁ বিদেশত ঘৰ বনাই থৈছে নহয়, আমি সেই ঘৰতে থাকিমগৈ। অলপ পাছতে যাবগৈ লাগে, মোৰ দেৰি হৈছে দেউতা। মই কেনেকৈ মনে মনে থাকোঁ মিকু? তুমি মোৰ সন্তান হয়, মই তোমাক কিমান ভাল পাওঁ তুমি সেই কথা নিজেই জানা। কিন্তু তুমি যিটো ল'ৰাৰ লগত বিয়া হ'ম বুলি ঘৰৰ পৰা গুচি আহিছা, সেই ল'ৰাটোৱে তোমাক একেবাৰেই ভাল নাপায় মিকু। কেৱল টকাৰ কাৰণে তোমাক তাৰ পৰা লৈ আহিছে, আৰু তোমাক বিক্ৰী কৰি দিবলৈ কথা পাতি থৈছে বহুত টকাত। তুমি জানানে সেই কথা? অঁ, তাৰমানে তোমাক এই কথাবোৰ এইজনীয়ে ক'লে নহয় জানো? তাই মোক কিমান হিংসা কৰে চোৱাচোন দেউতা। মিন্ময় দৰে ইমান ভাল ল'ৰা এটা, ইমান ধনী ল'ৰা এটাৰ লগত মোৰ বিয়া হ'ব। তোমালোকে ভালহে পাব লাগিছিল, কিন্তু তাই হিংসাতে জ্বলি পৰি মৰিছে। সেয়েহে তোমালোককো এইবোৰ কথা লগাইছে তাই। তুমি ভুল বুজিছা মিকু। মই তোমাৰ মাহীমা হ'ব পাৰোঁ, কিন্তু মই তোমাক কোনোদিন মাহীমা দৃষ্টিৰে নাই চোৱা মিকু। মই তোমাক নিজৰ সন্তান বুলি ভাবোঁ। তুমি মোৰ ছোৱালী। জীৱনত মই কেতিয়াও মা শব্দটো নুশুনিলোহেঁতেন তোমাৰ অবিহনে। গতিকে তেনেকুৱা কথা নকবা। মই তোমাক বহুত ভাল পাওঁ মিকু। নিজৰ মাকৰ দৰে মৰম কৰোঁ, শাসন কৰোঁ। এই ল'ৰাটো ভাল নহয়, সঁচাকৈ তোমাক বিক্ৰী কৰি দিব। তাৰ বিদেশত কোনো ঘৰ নাই। তোমালোকে আৰু কিমান মিছা মাতি থাকিবা? গুচি যোৱা সোনকালে ইয়াৰ পৰা। মই তোমালোকক একেবাৰে সহ্য কৰিব নোৱাৰোঁ। তুমিতো আমাৰ কথা বিশ্বাস নকৰিলা। আমিয়ে তোমাক তুলি তালি ডাঙৰ কৰিলোঁ, আমি তোমাৰ মা দেউতা। কিন্তু দুদিনীয়া ল'ৰা এটাক তুমি ইমান বিশ্বাস কৰিলা, আৰু আমাক ইমান অবিশ্বাস কৰিলা। মাতাচোন তাক, এইখিলে মাতা, সি আমাৰ মুখৰ আগত কওঁ কি সি তোমাক বিকিবলৈ নিয়ে নে নাই? অঁ মিকু, তাক মাতি দিয়া। সি সেইদিনাখনি পতা কথাবোৰ মই নিজ কাণেৰেই শুনিছোঁ। আজি মই নিজেই সুধিম, তুমি তাক মাতি দিয়া। ঠিক আছে, মই এতিয়াই মাতিছোঁ তাক, ৰ'বা। তোমালোকৰ মুখৰ আগত তাক চিনাকি কৰাই দিওঁ, তেতিয়াহে তোমালোকৰ বিশ্বাস হ'ব। মিন্ময়, চাওঁ এইফালে ওলাই আহাচোন। এয়াই নেকি তোমাৰ দেউতা? পিছে বস্তুবোৰ দিলে নে নাই? মিন্ময়, তেওঁলোকে মোক ইয়াত বস্তু দিবলৈ অহা নাই, মোক নিবলৈহে আহিছে। তুমি বোলে মোক বিদেশত বিক্ৰী দিয়াৰ কথা পাতিছা হেনো, কথাষাৰ হয়নে? এইবোৰ কি কৈছা? এইবোৰ মিছা কথা কৈছে এওঁলোকে। তোমাৰ এই মাহীমাজনী বহুত বেয়া মানুহ। তাই এনেকৈ মিছা কথাবোৰ কৈ তোমাক মোৰ পৰা কাঢ়ি নিবলৈ আহিছে। মই তোমাক বহুত ভাল পাওঁ মিকু। তোমাক এৰি মই থাকিব নোৱাৰোঁ। এওঁলোকৰ কথা মতে তুমি গুচি নাযাবা। মই জানো সেই কথা মিন্ময়, ময়ো তোমাক বহুত ভাল পাওঁ। সেইকাৰণেহে তোমাক মই মাতিছোঁ। তুমি নিজ মুখেৰে দেউতা আৰু মাহীমাজনীক কোৱাচোন, তেওঁলোকে যে কোৱা কথাবোৰ মিছা।
এইবোৰ একেবাৰে মিছা কথা। এই মাহীমাজনীয়ে এনেই গাই আছে এইবোৰ কথা। যদি এইবোৰ মিছা কথাই হয় মৃন্ময়, সিদিনাখন তোমালোকে পাৰ্কত কথা পতাৰ পিছত যেতিয়া মিকু গুচি গৈছিল তেতিয়া তুমি লগৰ কেইটালৈ অপেক্ষা কৰি থকা নাছিলানে? তুমিচোন নিজেই কৈছিলা যে তাই তুমি বিক্ৰী কৰাৰ কথা, আৰু সেই সকলোবোৰ মোৰ ফোনত ৰেকৰ্ডিং আছে। তুমি যদি ইচ্ছা কৰা শুনিব পাৰা। তুমি ইমান বেয়া ল'ৰা বুলি মই ভবাই নাছিলো। তাইতো প্ৰথমতে মাহীমাকক নিজৰ মাকৰ দৰে ভাবিছিল আৰু সকলো সময়তে তাইৰ লগতেই আছিল, কিন্তু লাহে লাহে তাই মাহীমাকক বেয়া পাবলৈ ল'লে। ইয়াৰ আঁৰৰ কাৰণটো মই আজিহে বুজি পালো। তুমিয়ে তাইক এনেকুৱা কৰিছিলা। তোমালোকে এনেকৈ কিয় কৰি আছা মৃন্ময়? মই বেয়া পাইছো তোমালোকক। গুচি যোৱা ইয়াৰ পৰা। আমি তোমাক নিনিয়াকৈ নাযাওঁ। যদিও আমাৰ কথাবোৰ বিশ্বাস হোৱা নাই তেতিয়াহ'লে তুমি মোৰ ফোনটো চাব পাৰা, তাতে সকলোবোৰ ৰেকৰ্ডিং আছে। সকলোবোৰ মই চাইহে আহিছো, আৰু মই পুলিচক খবৰ দি থৈ আহিছো। তোমাৰ দৰে ই আৰু বহুত ছোৱালীক এনেকৈ নি বিদেশত বিক্ৰী কৰিছে। কি? মৃন্ময় আৰু ছোৱালীক বিক্ৰী কৰিছে? তাৰমানে তোমালোকে পুলিচকো খবৰ দি থৈ আহিছা? মই পুলিচক খবৰ দি থৈ আহিছো। মৃন্ময়, তুমি এনেকুৱা কিয় কৰিছা? আপোনালোকে এইবোৰ কি কৈ আছে? তাৰ মানে পুলিচ আহিব এতিয়া নেকি? দেখিছা নহয় মিকু, তাৰ কথাৰ সুৰতে ধৰিব পাৰি সি কিমান সঁচা কিমান মিছা। মৃন্ময়, তুমি মোৰ লগত এনেকুৱা কিয় কৰিলা? দেউতাই কোৱা কথাবোৰেই সঁচা। তোমাক লগ পোৱাৰ পিছৰে পৰাই মই মোৰ মাহীমাক বেয়া পাবলৈ লৈছিলো, বেয়া ব্যৱহাৰ কৰিছিলো। দেউতা আৰু আইতাৰ আগত তেওঁৰ বিষয়ে বেয়া কৰি লগাইছিলো। কিন্তু এতিয়াহে মই বুজি পাইছো, মোৰ মাহীমা হলেও তেওঁ মোক নিজৰ মাৰ দৰে মৰম কৰিছিল, শাসন কৰিছিল। তোমাৰ বাবেই আজি এইখিনি হবলৈ পালে। ইমান ভাল পাওঁ তোমাক মই, কিন্তু তাৰ পিছতো তুমি মোক টকাৰ কাৰণে বিক্ৰী কৰিবলৈ ওলাইছিলা। কিমান টকা লাগে তোমাক? তোমাক কিমান টকা লাগে কোৱাচোন? প্লিজ মিকু, বেয়া নাপাবা। তোমাৰ মাহীমায়ে কোৱা কথাবোৰেই সঁচা হয়। তোমাক বিক্ৰী কৰিবলৈকে ওলাইছিলো, সেইকাৰণে বিদেশলৈ যাবলৈ ওলাইছিলো আমি। কিন্তু এতিয়াৰ পৰা আৰু এনেকুৱা কেতিয়াও নকৰো। তুমি মোক এৰি থৈ নাযাবা মিকু। মৃন্ময়, লাজ লাগিছে আজি মোৰ নিজৰ ওপৰতে। তোমাৰ দৰে এনেকুৱা এজন ল'ৰাকে মই ভাল পাইছিলো নে, যাৰ বাবে মই মোৰ নিজৰ মাজনীক বেয়া ব্যৱহাৰ কৰিছিলো? এতিয়া গম পালা নহয় কথাবোৰ? আহা মিকু, আমি ঘৰলৈ যাওঁ। ইয়ালৈ পুলিচ আহি আছে, ইয়াক লৈ যাবহি। মৃন্ময়, তোমাকতো আইনে শাস্তি দিয়াটো দিবই, কিন্তু ভগৱানেও তোমাক শাস্তি দিব চাবাচোন। তুমি মোৰ ভাল পোৱাৰ লগত এনেকুৱা কৰিব নালাগিছিল। দেউতা, তোমালোকে মোক ক্ষমা কৰি দিবা। মই বৰ ডাঙৰ ভুল কৰিছিলো। মা, তুমি মোক ক্ষমা কৰি দিবা। মই বৰ ডাঙৰ ভুল কৰিছিলো। তোমাৰ সঁচা মাতৃত্বৰ মৰমখিনি মই অনুভৱেই কৰিব পৰা নাছিলো। মা, তেনেকৈ নকবা মাজনী, মই তোমাক বৰ ভাল পাওঁ। তোমাৰ কষ্ট হোৱাটো মই কেতিয়াও নিবিচাৰো, আৰু ইমান এটা ডাঙৰ বিপদ হ'ব বুলি জানিয়ে তুমি বেয়াকৈ কোৱাৰ পিছতো মই ৰৈ থাকিব নোৱাৰিলো। সেইকাৰণে আহিলো তোমাক নিবলৈ। কেতিয়াও মই তোমাক বেয়া পাই থকা নাই, আৰু মাহীমা বুলি তোমালোকৰ যিটো ধাৰণা আছে সেইটো সলাই পেলোৱা। সকলোবোৰ মাহীমাই একে নহয়। মাহীমা হলেও এগৰাকী মাকৰ সঁচা মৰম দিব পাৰে কিছুমান মাহীমাই, আৰু ময়ো মাহীমা যদিও তোমাক নিজৰ মাকৰ মৰমখিনি দিবলৈ সদায় চেষ্টা কৰো। নিজৰ সন্তান বুলি ভাবো মিকু। আহা এতিয়া ঘৰলৈ যাওঁ, আইতাই বাট চাই আছে নহয়। ব'লা মা, আজি মোৰ মাহীমাৰ প্ৰতি থকা ধাৰণাটো সলনি হ'ল। আজিহে মই বুজি পাইছো যে এগৰাকী মাহীমাকো নিজৰ মাকৰ দৰে হ'ব পাৰে। তুমি মোক সদায় এনেদৰে মৰম আৰু শাসন কৰি যাবা মা। দেউতা আৰু আইতাই তোমাক মোৰ ওপৰত শাসন কৰা অধিকাৰ দিয়া নাই যদিও আজিৰ পৰা মই দিছো সেই অধিকাৰ। মৰম আৰু শাসন দুয়োটাই কৰিবা। ব'লা দেউতা, আমি ঘৰলৈ যাওঁ। আহা মাজনী, পুলিচ আহি পালেই নেকি? বাহিৰত গাড়ী মাত শুনিছো। ইয়াক এতিয়াই লৈ যাব। আমি ঘৰলৈ যাওঁ, আহা। ব'লা দেউতা, ব'লা মা।